হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালনে বাৰু? ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিলোঁ আৰু এয়া দেখিলে নহয়, ভাগিনে ৰাতিপুৱা কান্দি দিনটো আৰম্ভ কৰিছে। আৰু এয়া গা পানী ধুই কৰি আহিলোঁ। গা পানী ধুই কৰি অহাৰ পিছত হাজবেণ্ড উঠাই নাই। হাজবেণ্ড লগত অকণমান বোলে সি মোবাইলটো চাই, সেয়েহে তাৰ লগত অকণমান হাজবেণ্ডৰ লগত অকণমান তাক খুৱাই দিলোঁ। আৰু সেয়ে कैसे हो बोलो, कैसे हो? सब लोग ठीक हो ना? सब लोग ठीक हो ना? खाना खा लिया? लाइक कमेंट कर देना। मछली। हाँ, लाइक कमेंट कर देना। मछली। ये बोलो, लाइक कमेंट कर देना। लाइक कमेंट कर देना। कमेंट कर देना। फिर कमेंट। लाइक कमेंट कर देना। हाँ, कमेंट। बाय बाय। बाय बाय। किसी दे दो, किसी दे दो, किसी दे दो, फ्लैंकिस दे दो, फ्लैंकिस दो। इधर इधर ना, साय ही नहीं दिए। इधर फ्लैंकिस दे दो। नहीं दूंगा। क्यों? दे दो ना। ভাত পানী খাই ল'লোঁ। খাই লৈ অকণমান ওলাই যাওঁ। আৰু এয়া ওলাই গৈ অলৰেডি হৈ গ'ল। আৰু এতিয়া আমি ৰুমৰ পৰা আহিছোঁ ওলাই পেলাই। আৰু সিহঁতি গাড়ী আনিব গৈছে, বাইক আনিব গৈছে। আৰু এয়া তেওঁলোকে আহি পালেহি। আৰু এতিয়া আমি জাষ্ট ঘৰৰ পৰা ওলাইছোঁ। আৰু ইয়াৰ ৰাস্তা সিহঁতি আগে গৈ আছে। আৰু আমি সিহঁতৰ পিছে যিহেতুকে আমি চিনি নাপাওঁ, সেইকাৰণে। আৰু আমি পিছত আহি আছোঁ বুলি গম পোৱা নাছিলে। আৰু সিহঁতি আমাক চাই আছিলে পিছ চাইডৰ পৰা। পিছত মাত দিওঁতে তেতিয়া গম পাইছোঁ আৰু যে আমি সিহঁতৰ পিছে আহি আছোঁ বুলি। নহ'লে ভাবিছিলে কি যে আমি পিছত ৰখি গ'লোঁ নেকি, আমি ৰাস্তা চিনি নাপাম, সেইবাবে সিহঁতি আমাৰ আগে আহিছিলে। আৰু এইখন চাওকচোন, গাড়ীখন কিমান ধুনীয়া লাগে ন। আমাৰ সৈনিকৰ কিছুমান বস্তু ইয়াত এনেকৈ সজাই ৰাখিছে, মানে আপোনাৰ খুব ধুনীয়া এটা মানে বস্তু সংৰক্ষণ কৰি ৰাখিছে। ইয়াত প্ৰতিটো বস্তুৱে দেখিবলৈ ইমানেই ভাল লাগে নহয়, কি বুলি ক'ম চাওকচোন। আৰু ইয়াত মানে আপুনি জাবৰ জোঁথৰ একো নেদেখে, চব চাইডে ক্লিন। আমি আহি পেলাই পালোহি। আৰু এয়া আমি আহি আমাৰ হোটেলবোৰ পালোহি। ক'ত আহিছোঁ কোনোবাই ক'ব পাৰিবনে? ক'ব নোৱাৰিলে মই বাৰু কৈ দিম। কোনোবাই কমেণ্ট ধৰিব পাৰিছে যে প্লিজ কমেণ্ট কৰিব দেই। আমি আহি পালোহি উমেদ প্লেচ। আৰু এতিয়া আমি টিকেট কাটি কৰি ভিতৰলৈ সোমাই আহি আছোঁ। আৰু এইফালে ভনী জোঁৱাই আৰু মই, মোৰ হাজবেণ্ড, ভণ্টি ল'ৰা ছোৱালী দুটা, আমি এনেকৈ লৈ পেলাই ওলালোঁ। আৰু সেয়া আমি এতিয়া বস্তু চাব গৈ আছোঁ যিহেতুকে। আৰু তাত কিমান ধুনীয়াকৈ বস্তুবিলাক সংৰক্ষণ কৰি ৰাখিছে। আৰু এয়া চাওকচোন বস্তুবিলাক তেওঁলোকে কিমান ধুনীয়াকৈ ৰাখিছে। এইজন দেখিছেনে? বোলে এই ৰজাজন এতিয়াও তেওঁ জীয়াই আছে। আৰু সঁচাকৈ মানে বস্তুবিলাক ইমান ধুনীয়াকৈ ৰাখিছে। আৰু এইফালে চাওকচোন, এইবিলাক আগৰ দিনৰ ৰজা দিনৰ বস্তুবিলাক তেওঁলোকে কেনেকৈ কিমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু এই বাহিৰৰ ফালৰ পৰা দেখি পেলাই খুবেই ধুনীয়া লাগে, নহয়নে বাৰু? আৰু প্লেচটো বাৰু আমাৰ ভণ্টিহঁতৰ ঘৰৰ পৰাও দেখা পোৱা যায়, বেক চাইডৰ পৰা। আৰু এনেকৈ ঘূৰি আহোঁতে যেনিবা আমাৰ অলপ টাইম লাগিছে। এইফালে চাওকচোন বনবিলাকো কিমান ধুনীয়াকৈ ৰাখিছে। আৰু এইজনী মই মৌৰা চৰাই এজনী জুম কৰি দিছিলোঁ, ধৰিব পাৰিছেনে ক'ব দেই। তেওঁ চিঞৰি আছিলে। আৰু এয়া কি কৰি আছে চাওকচোন ভাগিনটোৱে, আৰু বাপেকৰ সৈতে ইয়াত ফটো উঠিছে। ফটো উঠিবলৈ তাক মানে একদম বহুত জোৰ কৰিব লাগে, কোনোমতে কেনেবাকৈহে ফটো উঠে। আৰু এইফালে ভাগিনজনীয়ে চাই আছে, তাই বাপেকে ফটো উঠি আছে ভায়েকৰ লগত। আৰু এইফালে চাওকচোন
কিমান ধুনীয়াকৈ এইবিলাক সংৰক্ষণ কৰি ৰাখিছে। প্ৰতি এটা এটা মানে তেওঁলোকৰ ৰজাৰ দিনৰ বস্তুবিলাক তেওঁলোকে ইমান ধুনীয়াকৈ ৰাখিছে। আৰু এয়া গোটেই মানে ফটোবিলাক ইমান ধুনীয়াকৈ ৰাখিছে নহয়। আৰু চাওকচোন তেওঁলোকৰ এয়া বিচনাবিলাক আৰু তেওঁলোকৰ পূৰা মেহেলটোৰ ফটো। আৰু এয়া গোটেই মেহেলটোৰ ফটো দেই। গোটেই মেহেলটো যেনেকুৱা মানে তেনেকৈ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। আৰু এইটো ভিতৰ ভাগৰটো মই আপোনালোকক কিমানখিনি দেখাব পাৰিছোঁ নাজানো। আৰু এয়া বেক চাইডৰ পৰা উঠাই ৰাখিছে তেওঁলোকে। আৰু এইফালে চাওকচোন গোটেইবিলাক বস্তু তেওঁলোকে নহয়নে বাৰু কিমান ধুনীয়াকৈ ৰাখিছে সজাই পৰাই চাওকচোন। আৰু ইয়াত তেওঁলোকৰ গোটেই ফেমিলিটো আছিলে। আৰু এইফালে গোটেই মেহেলটো তেওঁলোকে কিমান ধুনীয়াকৈ এটা প্ৰতিজন মানুহকে দেখাবৰ কাৰণে তেওঁলোকে এটা সংগ্ৰহ কৰি ৰাখিছে। মানে গোটেই মেহেলটো চাওকচোন কিমান ডাঙৰ নহয়নে বাৰু গোটেই মেহেলটো। আমি বাৰু গোটেই মেহেলটো ঘূৰিলোঁ। সঁচাকৈ দেখিবলৈ যে বিৰাটেই ধুনীয়া আছিলে। অকণমান আন্ধাৰ হৈ গৈছে বাৰু। আৰু এইফালে আমাৰ ছোৱালীয়ে চাওকচোন, ছোৱালীজনী মোক কিমান ধুনীয়াকৈ ফটো উঠাইছোঁ বুলি ৰখি আছে। আৰু এইফালে ওপৰতো চাওকচোন, ওপৰতো দেখাইছিলোঁ যে আপোনালোকক এইটোৱে ওপৰতো যেনেকৈ দেখুৱাইছিলোঁ তেনেকেই আছে। আৰু প্ৰতিখন ফটোৱে ইমান ধুনীয়াকৈ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে নহয়। সঁচাকৈয়ে দেখি পেলাই যে ইমান ভাল লাগিছে। আৰু এইফালে চাওকচোন এতিয়া আনফালে আমি যাম। আহি আছোঁ আৰু এতিয়া আনফালে। আৰু এইফালে বাহিৰৰ ছাইডেদি ওলাই আহিছোঁ আমি। বাহিৰৰ ছাইডেদি আহি পেলাই আৰু ভিতৰলৈ আমি সোমাই আহি আছোঁ। আৰু এয়া ভণ্টি হাজবেণ্ড, ভণ্টি আৰু ছোৱালীজনী তেওঁলোক আগত গৈ আছে। এয়া ভণ্টিয়ে কি কৈছে শুনকচোন। ৰাণীবিলাকেও পিন্ধা এজনী মিউজিয়াম বুলি ক'লে বুজি নাপাওঁ নেকি? আৰু এইফালে চাওকচোন বাঘটো দেখি পেলাই ছোৱালীজনীয়ে ভাবিছিলে কি সঁচি বাঘ নেকি বাৰু। তাই ওপৰলৈ কেনেকৈ চাই আছিলে। আৰু চাওকচোন ইমান ধুনীয়াকৈ তেওঁলোকক সংৰক্ষণ কৰি ৰাখিছে। আৰু এইফালে ৰজাজন দেখিছে নহয়, ইয়াৰ পুতেক জীয়েক বোলে। আৰু তেওঁলোকে সেয়া কৰি আছে। আৰু আমাৰ ইজনে গোসাঁইক চুমা খোৱাতহে লাগি আছে। আৰু এইজন ৰজাজন বোলে এতিয়াও মানে তেওঁ জিন্দা আছে। আৰু তেওঁৰ ঘৰৰ ফেমিলিৰ সৈতে গোটেই ফটোবিলাক তেওঁলোকে সংৰক্ষণ ৰাখিছে। আৰু এইবিলাক নাঙল ধৰা এইবিলাক সকলোবিলাক তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। এয়া যেনেকৈ মিউজিয়ামত মানে কেতিয়াও বস্তুটো বেয়া হৈ নাযাওক, যাতে বহুত দিনলৈকে তেওঁলোকে চাব পাৰে, দেখাব পাৰে। আৰু সেইবাবে তেওঁলোকে ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে, মিউজিয়াম খুলি ৰাখিছে, যাতে ইয়াৰ পৰা বাহিৰৰ পৰা মানুহবিলাকেও আহি চাব পাৰে। আৰু এইবিলাক চাওকচোন ইমান ধুনীয়া নহয়নে বাৰু। আৰু সঁচাকৈয়ে তেওঁলোকৰ আগৰ দিনৰ বস্তুবিলাক চাওকচোন কিমান ধুনীয়া লাগিছে বাৰু। এখন আইনাখন চাওকচোন কিমান ধুনীয়া আহিছে। আৰু এইফালে চাব পাৰে তেওঁলোকৰ ডাইনিংখন কিমান ধুনীয়াকৈ ৰাখিছে। আৰু প্ৰতিটো মানে বস্তুৱে আপোনাক ক'বলগীয়া। আৰু এই ৰজা ৰাণীৰ ফটো। এইহাল ৰজা ৰাণী এতিয়াও ৰাজস্থানতে আছে বাৰু মই জানিব পৰা মতে।
কিমানটো সত্য নাজানো বাৰু, কিন্তু শুনিব পোৱা মতে তেওঁলোক এতিয়াও ৰাজস্থানতে আছে আৰু জিন্দা আছে তেওঁৰ ৰজা আৰু ৰাণী। তেওঁলোকে সঁচাকৈয়ে মানে আমি এতিয়া ওলাই দিলোঁ আৰু এয়া ঘৰলৈ আহি আছোঁ। ভণ্টিয়ে ফটো উঠাইছে বুলি ভাবিছিলে, ফটো উঠাই পেলাই প'ষ্ট দিছে চাওকচোন। আৰু এয়া ল'ৰাটোৱে কান্দি আছে, তাক আমাৰ লগত আহিব লাগে আৰু আমি কেনেকৈনো যাওঁ, তাক আনো ন। তাৰ কিবা ছোৱালীজনীও আমাৰ লগতে আছে আৰু 4জন মানুহ স্কুটিত বহিবৰ কাৰণে খুবেই অসুবিধা হয়। আৰু ইয়াৰ ঘৰত আহি পেলাই মই ভিডিঅ' বনালোঁ চাওকচোন, একোৱেই নহ'লেগৈ। আৰু তাতে 2 কপিমান ফটো উঠিলোঁ, খুব বেছি ফূৰ্তি কৰিলোঁ গোটেইকেইটা একেলগে গৈ পেলাই। খুব বেছিয়ে ভাল লাগিলে উমেশ ভিলেজত। আৰু ইয়াত কাৰ বিয়া হৈছিলে গম পায় নহয় আপোনালোকে। আৰু এয়া ভণ্টিৰ হাজবেণ্ড আৰু